আজি আমাৰ সোণাইপৰীয়া কৃষি আৰু পৰিৱেশ উন্নয়ন সংস্থা বেচৰকাৰী সংস্থাই আজি আমি শংকৰদেৱ বিশ্ববিদ্যালয় ৰাইডিঙৰ প্ৰাংগণত আমি 1000 নিম পুলি ৰোপণৰ শুভাৰম্ভণি আমি কৰিছোঁ। তাৰে আজি আমি প্ৰায় 200 পুলি ইতিমধ্যে আমি ৰোপণ কৰিছোঁ আৰু এই বৃক্ষৰোপণ কাৰ্যসূচীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহান পদাধিকাৰ আৰু লগতে প্ৰধান সম্পাদক ডাঙৰীয়া আৰু ট্ৰাষ্টৰ সভাপতি সম্পাদক সকলোৱে আমাক সহযোগ কৰিছে। আমি খুব আনন্দিত যে আমি এটা খুব সুন্দৰ পৰিকল্পনাৰে আমি আজি খুব সুন্দৰভাৱে হৈ গৈছে আৰু আমাৰ এটা লক্ষ্য আমি স্থিৰ কৰিছোঁ যে 5টা বছৰৰ ভিতৰত আমাৰ এই বেচৰকাৰী সংস্থাই 50,000 নিম পুলি আমি বট্টদবা থানৰ মানে যিমানকি এৰিয়াৰ ভিতৰত থান আৰু লগতে আমি কিছু নগাঁও জিলাৰ কিছু শৈক্ষিক অনুষ্ঠানত আমি ৰোপণ কৰাৰ এটা পৰিকল্পনা যুগুত কৰিছোঁ আৰু আমি আশাবাদী যে আমাৰ পৰিকল্পনা আমাৰ লক্ষ্য আমি লক্ষ্যত আমি 5 বছৰৰ ভিতৰত আমি লক্ষ্য যি স্থিৰ কৰিছোঁ তাক আমি সম্পূৰ্ণ কৰিব পাৰিম। সেই আশাৰে আজি আমি ইয়াৰ প্ৰথম পদক্ষেপ আমি ইয়াত 1000 পুলি ৰোপণ গতিকে আমি আশা কৰিছোঁ যে আমি যদি গোটেই কামটো সেউজীকৰণ কৰিব পাৰোঁ ইমান এটা সোণত সুহাগা চৰিব আৰু আজি এই শুভাৰম্ভ কৰা হৈছে বিশ্ববিদ্যালয়খন উন্নত হ'বই। আমি যেতিয়া ৰাইজে যেতিয়া এখন যদিও প্ৰাইভেট ইউনিভাৰ্চিটি এক্টৰ আণ্ডাৰত হৈছে ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়, আজি চৰকাৰেও কৈছে আমিও কৈছোঁ আপোনালোকেও আপোনালোকেও ষ্টেক হোল্ডাৰ, আপোনালোকেও মালিক। আমাৰ এইখন অসমীয়া জাতিৰ জাতীয় বিশ্ববিদ্যালয় হিচাপে চৰকাৰেও গণ্য কৰিছে আৰু আমাৰ অসমীয়া ৰাইজলৈ আমি আহ্বান জনাইছোঁ, সমস্ত অসমবাসী ৰাইজলৈ আমি আহ্বান জনাইছোঁ আপোনালোকে এইখন মানে অসমৰ জাতীয় বিশ্ববিদ্যালয় হিচাপে গণ্য কৰক আৰু আপোনালোকে যি পাৰে যিলৈকে পাৰে আজি NGOটো যেনেকৈ আমাক এটা পৰিৱেশ উন্নত কৰাৰ কাৰণে দিলে তেনেকৈ যোনে যেনেকৈ পাৰে সহযোগিতা আগবঢ়ালে আমি এখন উজ্বলি উঠিব বুলি আশা কৰিছোঁ সকলোৰে সহযোগিতা। সোণাইপৰীয়া যিটো NGO আছে, সোণাইপৰীয়া NGOটোৱে আমাক তেখেতসকলৰ বদান্যতা প্ৰকাশ কৰি আমাক 1000 নিম পুলি তেখেতসকলে নিজে নিজৰ খৰচত ইয়াত ৰোপণ কৰি দিয়াৰ সিদ্ধান্ত লৈছে আৰু তেখেতসকলে আহি আমাৰ মাজত উপস্থিত হৈ আমাৰ সেই কামখিনিও তেখেতসকলে আমাৰ লগতে আৰম্ভ কৰিছে। মই তেখেতসকললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু অনাগত দিনত আমি আশা ৰাখিম যে এনেধৰণৰ আৰু হয়তো NGO আহিব আৰু অনুষ্ঠান প্ৰতিষ্ঠান আহিব আমাৰ এই বিশ্ববিদ্যালয়।